কালি অসম চৰকাৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰনোজ পেগু ডাঙৰীয়াই ৰাজহুৱা খণ্ডৰ বিদ্যালয়সমূহৰ কণ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দুজোৰকৈ কপাহী কাপোৰ অৰ্থাৎ কটন কাপোৰৰ ইউনিফৰ্ম যোগান ধৰিবৰ কাৰণে বৰ্তমান চৰকাৰখনৰ হাতত পৰ্যাপ্ত পৰিমাণৰ টকা নাই, ধন নাই বুলি যি ধৰণৰ মন্তব্য কৰিছে, এই মন্তব্য প্ৰমাণ কৰিছে যে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বৰ চৰকাৰখনে সামগ্ৰিকভাৱে অসমৰ শিক্ষা ব্যৱস্থাটো উন্নীতকৰণ কৰিবৰ কাৰণে তেওঁলোকৰ কোনো ধৰণৰ আগ্ৰহ নাই, কোনো ধৰণৰ সদিচ্ছা নাই। কাৰণ এইখন চৰকাৰে, এইখন হিমন্ত বিশ্ব শৰ্মা নেতৃত্বৰ চৰকাৰে হাজাৰ হাজাৰ কোটি টকা তেওঁলোকে হিতাধিকাৰী আঁচনিৰ নামত ব্যয় কৰি আছে। তেওঁলোকৰ নৰেন্দ্ৰ মোদী, অমিত শ্বাহ অসমলৈ আহিলে আদৰণিৰ নামত, লাখ বিলাসিতাৰ নামত কোটি কোটি টকা ৰাজভৱনৰ টকা ব্যয় কৰি আহিছে। ভূমি পূজনৰ নামতো এইখন চৰকাৰে আজিকালি লাখ লাখ টকা ব্যয় কৰে। গতিকে তেনেস্থলত আমাৰ ৰাজহুৱা খণ্ডৰ বিদ্যালয়সমূহৰ কণ ছাত্ৰ-ছাত্ৰীসকলক মাত্ৰ দুজোৰকৈ কপাহী সূতাৰ কাপোৰৰ ইউনিফৰ্ম যোগান ধৰিবৰ কাৰণে তেওঁলোকে বাজেটৰ চিন্তা কৰে। তেওঁলোকে বাজেটত আচলতে টকা নাই বুলি ক'বলৈ কুণ্ঠাবোধ নকৰে। আমি সেইকাৰণে ক'ব বিচাৰিছো, কাৰণ আজি যি পলিষ্টাৰযুক্ত যি কাপোৰ ইউনিফৰ্ম যোগান ধৰি আছে, এই পলিষ্টাৰযুক্ত ইউনিফৰ্ম পিন্ধি কণ ছাত্ৰ-ছাত্ৰীসকল এই মৰ গৰমত বিদ্যালয় যোৱাটো কোনো পধ্যে স্বাস্থ্যসন্মত নহয়, কোনো পধ্যে উপযোগী নহয়। এই কথা বাৰম্বাৰ আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কৈ আহিছো, বাৰম্বাৰ আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকলে কৈ আহিছে, কণ ছাত্ৰ-ছাত্ৰীসকলক কৈ আছে, তাৰ পিছতো তেওঁলোকৰ কোনো গা লৰা নাই। কালি সাংবাদিকে প্ৰশ্ন কৰাত শিক্ষামন্ত্ৰীগৰাকীয়ে কৈছে তেওঁলোকে কপাহী কাপোৰৰ ইউনিফৰ্ম দিবৰ কাৰণে তেওঁলোকৰ হাতত কিন্তু টকা নাই। আৰে আজি ৰনোজ পেগু ডাঙৰীয়াৰ ল'ৰা ছোৱালীয়ে পলিষ্টাৰযুক্ত কাপোৰ পিন্ধি তেওঁলোকে বিদ্যালয় মহাবিদ্যালয়লৈ যায় নেকি? নাযায়। হিমন্ত বিশ্ব শৰ্মাৰ ল'ৰা ছোৱালীয়ে পলিষ্টাৰ কাপোৰ পিন্ধি, আন আন মন্ত্ৰী বিধায়কসকলৰ ল'ৰা ছোৱালীয়ে পলিষ্টাৰ কাপোৰ পিন্ধি বিদ্যালয়লৈ যায় নেকি? নাযায়। তেওঁলোকেতো আজি মন্ত্ৰী বিধায়কসকলে শীততাপ নিয়ন্ত্ৰিত গাড়ীত অহা যোৱা কৰে, শীততাপ নিয়ন্ত্ৰিত তেওঁলোকে ঘৰত বাস কৰে, ভাল ভাল ব্ৰেণ্ডেড কপাহী কাপোৰ পিন্ধে। কিন্তু আমাৰ সাধাৰণ ঘৰৰ ল'ৰা ছোৱালীয়ে পলিষ্টাৰ কাপোৰ পিন্ধি বিদ্যালয়লৈ যাব লাগে? কেনেকুৱা ধৰণৰ এইটো কথা? আমি জানো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাৰ চৰকাৰ যে তেতুলৈকে ধাৰ, এই কথা অসমৰ ৰাইজে জানে। ধাৰত যে আপোনালোকৰ চৰকাৰ চলি আছে জানে, কিন্তু আপোনালোকে হাজাৰ হাজাৰ কোটি টকাটো হিতাধিকাৰী আঁচনিত দি আছে, হাজাৰ হাজাৰ কোটি টকাটো আপোনালোকে নেতা আদৰণিৰ নামত ব্যয় কৰিছে, ডাঙৰ ডাঙৰ পেণ্ডেল ৰভা তৰিটো আপোনালোকে ৰাজহুৱা দলীয় মিটিং কৰি আছে, আপোনালোকৰ সম্পত্তিৰ পৰিমাণটো বৃদ্ধি হৈ গৈছে পুত্ৰৰ নামত, পত্নীৰ নামত, নিজৰ নামত, কোম্পানীৰ নামত। কিন্তু আমাৰ ৰাজহুৱা শিক্ষাখণ্ডৰ ল'ৰা ছোৱালীৰ কাৰণে আপোনালোকৰ কপাহী কাপোৰৰ দুযোৰ ইউনিফৰ্ম দিবৰ কাৰণে আপোনালোকে বাজেট নাই বুলি কয়, বাজেটৰ চিন্তা কৰে। কি ধৰণৰ মানসিকতা লৈ চৰকাৰ চলাই আছে, কি ধৰণৰ মানসিকতাৰ এইগৰাকী শিক্ষামন্ত্ৰী অসমৰ ৰাইজে আকৌ প্ৰমাণ পাইছে। গতিকে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাবী উত্থাপন কৰিছো, শীঘ্ৰেই যি অসমৰ প্ৰত্যেকখন বিদ্যালয়তে পলিষ্টাৰ ইউনিফৰ্ম পৰিৱৰ্তে কপাহী কাপোৰৰ, কটন কাপোৰৰ ইউনিফৰ্ম যোগান ধৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু আপোনালোকে হাজাৰ হাজাৰ কোটি টকা আপোনালোকে বাজেট হিতাধিকাৰী আঁচনিৰ নামত বাজেট ধাৰ্য কৰে, তাৰ পৰিৱৰ্তে এক বিশেষ পুঁজি শিক্ষা ব্যৱস্থা উন্নীতকৰণ কৰিবৰ কাৰণে, শিক্ষা ব্যৱস্থাৰ কাৰণে বিশেষ পুঁজি ধাৰ্য কৰিবৰ কাৰণে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাবী কৰিছো। কাৰণ বৰ্তমান চৰকাৰখনৰ মানসিকতাই এনেকুৱা, তেওঁলোকে শিক্ষা, স্বাস্থ্য এইবিলাক একো নালাগে, তেওঁলোকক লাগে কেৱল ক্ষমতা, ভোট। তাৰ কাৰণে মানুহক বিনামূলীয়াকৈ পইচা দিব বিচাৰে, বিনামূলীয়াকৈ আঁচনি দিব বিচাৰে, কিন্তু শিক্ষা স্বাস্থ্য উন্নীতকৰণ কৰিবৰ কাৰণে, শিক্ষা ব্যৱস্থা সংস্কাৰমূলক পৰিৱৰ্তন আনিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন আগ্ৰহী নহয়। গতিকে এই ধৰণৰ মানসিকতা, এই ধৰণৰ কথা বতৰা কোনো পধ্যে গ্ৰহণযোগ্য নহয়। অসম চৰকাৰ চলাই আছে, বিজেপি চৰকাৰ নহয়। অসম চৰকাৰ যেতিয়া চলাইছে, ৰাইজে যেতিয়া নিৰ্বাচন কৰিছে, অসমৰ ৰাইজৰ মনৰ কথা বুজি পাব লাগিব। আৰু আমি সেইকাৰণে ক'ব বিচাৰিছো, শীঘ্ৰেই আচলতে পলিষ্টাৰ যুক্ত ইউনিফৰ্মৰ পৰিৱৰ্তে অসমৰ প্ৰত্যেকখন বিদ্যালয়তে কণ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কপাহী কাপোৰৰ, সম্পূৰ্ণৰূপে 100% কটন কাপোৰৰ ইউনিফৰ্মৰ যোগান ধৰিবৰ কাৰণে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাবী উত্থাপন কৰিছো মুখ্যমন্ত্ৰীগৰাকীক, শিক্ষামন্ত্ৰীগৰাকীক। যদি এই দাবী মানি নলয়, আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছো। অনাগত দিনত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হ'ব যদি শীঘ্ৰেই অসমৰ প্ৰত্যেকখন বিদ্যালয়ত কপাহী কাপোৰৰ ইউনিফৰ্ম ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেতিয়া প্ৰতিবাদ সাব্যস্ত হ'ব। এই কথা আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে স্পষ্টভাৱে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীগৰাকীক সকিয়নি প্ৰদান কৰিছো।